Dear students, লৈ আহিছো আজি এটা স্পেশাল স্কলাৰশ্বিপৰ আপডেট যি স্কলাৰশ্বিপটো অকল ছাত্ৰসকলৰ বাবে গভৰ্নমেণ্ট অফ আসাম ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এই স্কলাৰশ্বিপটো অকল ছাত্ৰসকলকে দিয়া হ'ব জেনাৰেলি শুনিবলৈ পোৱা যায় যে ছাত্ৰীসকলৰ বাবে এৱাৰ্ড বা স্কলাৰশ্বিপৰ কথা কিন্তু এইবাৰ যি স্কলাৰশ্বিপৰ কথাটো মই আপোনালোকক জনাব বিচাৰো এইটো হৈছে অকল ছাত্ৰসকলৰ বাবে ইউজি আৰু পিজি কৰা যিসকল ছাত্ৰ সেইসকলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব এই স্কলাৰশ্বিপৰ বাবে কিদৰে আবেদন কৰিব লাগে বা কোনে স্কলাৰশ্বিপ লাভ কৰিব এই সকলো ইনফৰমেশ্যন ডিটেইলছত আলোচনা কৰিব বিচাৰো তো ভিডিওটো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে এতিয়া আপোনালোকক সকলো তথ্য দেখুৱাই দিব বিচাৰো এই স্কলাৰশ্বিপৰ প্ৰথমতে লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ কম্বাইন্ড মেৰিট স্কলাৰশ্বিপ 2025-26 ফাৰ্ষ্টত আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম পইণ্টত কোৱা আছে দি মিনিমাম কোৱালিফাইং মাৰ্কছ টু এপ্লাই ফৰ দ্য স্কলাৰশ্বিপ শ্বেল বি অপশ্যন এত কোৱা হৈছে 60% ইন HS ফাইনেল ইয়াৰ ফৰ দোজ হু এপ্লাই ফৰ কম্বাইন্ড মেৰিট ডিগ্ৰী স্কলাৰশ্বিপ স্কিম যিসকলে ডিগ্ৰী স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইসকলৰ HSত কমেও 60% মাৰ্কছ থাকিব লাগিব আনহাতে বি অপশ্যনত কোৱা আছে 60% ইন জেনাৰেল ডিগ্ৰী কোৰ্ছ ফৰ দোজ হু এপ্লাই ফৰ কম্বাইন্ড মেৰিট মাষ্টাৰ ডিগ্ৰী স্কলাৰশ্বিপ স্কিম আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব সেইসকল ছাত্ৰৰ ডিগ্ৰীত কমেও 60% মাৰ্কছ থাকিব লাগিব 2 নম্বৰ পইণ্টত আছে দি মেল ষ্টুডেণ্ট পাৰ্চুইং ফাৰ্ষ্ট সেমিষ্টাৰ জেনাৰেল ডিগ্ৰী এণ্ড ফাৰ্ষ্ট সেমিষ্টাৰ জেনাৰেল মাষ্টাৰ ডিগ্ৰী কোৰ্ছ ইন আৰ্টছ সায়েন্স কমাৰ্চ ডিসিপ্লিন ইন প্ৰভিন্সিয়েলাইজ গভৰ্নমেণ্ট কলেজ অৰ ষ্টেট চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ আসাম ফৰ দ্য সেশ্যন 24-25 আৰ এলিজিবল ফৰ দ্য স্কলাৰশ্বিপ স্কিম তো এই স্কলাৰশ্বিপৰ বাবে যোগ্য কোনসকল ছাত্ৰ ইয়াতে কোৱা হৈছে যে যোগ্য ছাত্ৰসকল হৈছে যিসকল ষ্টেট বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ যিকোনো কলেজৰ পৰা ফাৰ্ষ্ট সেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী বা ফাৰ্ষ্ট সেমিষ্টাৰ ডিগ্ৰী 2024-25 বৰ্ষত আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য 3 নম্বৰ পইণ্টত আছে দি মেল ষ্টুডেণ্ট মাষ্ট বি এ ডমিচাইল অফ আসাম এই ছাত্ৰজন অসমৰ বাসিন্দা হ'ব লাগিব 4 নম্বৰত আছে দি মেল ষ্টুডেণ্ট মাষ্ট হেভ ভেলিড আপ টু ডেট বেংক একাউণ্ট ইন দেয়াৰ নেম প্ৰিফাৰেবলি SBI and details to be submitted along with the application bank name account number branch name IFSC code তো ইয়াতে কোৱা হৈছে যে এই ছাত্ৰজনৰ নিজৰ নামত বেংক একাউণ্ট আপ টু ডেট ৰাখিব লাগিব আৰু SBI প্ৰিফাৰেন্স দিয়া হৈছে কিয়নো এই যিটো স্কলাৰশ্বিপ এইটো বেংকৰ যোগেদি প্ৰদান কৰা হ'ব তো নিজৰ নামত বেংক একাউণ্ট আপ টু ডেট বা এক্টিভ বেংক একাউণ্ট ৰাখিব লাগিব 5 নম্বৰত লিখা আছে স্কলাৰশ্বিপ শ্বেল বি ডিসপাৰ্সড থ্ৰু DBT সিস্টেম টু দ্য বেনিফিচিয়াৰিজ অৰ্থাৎ যিসকলে এই স্কলাৰশ্বিপ লাভ কৰিব তেওঁলোকক ডিৰেক্ট বেংক ট্ৰান্সফাৰৰ যোগেদি এই টকা প্ৰদান কৰা হ'ব স্কলাৰশ্বিপৰ টকা প্ৰদান কৰা হ'ব 6 নম্বৰত আছে দি ক্যান্ডিডেট শুড পজেছেছ দেয়াৰ দ্য ৰিলেভেন্ট কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনিশ্যন ইনষ্টিটিউশ্যন অৰ্থাৎ যি তেওঁৰ তথ্য আছে কোৱালিফিকেশ্যনৰ এইবোৰ শ্ব' কৰিব লাগিব তাৰপিছতে আছে 7 নম্বৰত সিলেকশ্যন উইল বি মেড ষ্ট্ৰিক্টলি অন দ্য বেচিছ অফ মেৰিট ইন অল কেছেছ এণ্ড অলছ' টু বি ৰেষ্ট্ৰিক্টেড এজ পাৰ বাজেট এল'কেশ্যন অৰ্থাৎ ইয়াতে ক্লিয়াৰলি কৈ দিয়া হৈছে যে স্কলাৰশ্বিপটো মেইনলি মেৰিট বেচিছত দিয়া হ'ব এই স্কলাৰশ্বিপ যিটো ছাত্ৰসকলৰ বাবে এইটো মেইনলি মেৰিট বেচিছত দিয়া হ'ব আৰু যিটো বাজেট আছে এই বাজেটৰ ওপৰত ভিত্তি কৰি স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব তাৰপিছত আছে 8 নম্বৰ পইণ্ট যিটো লাষ্ট পইণ্ট ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ্মছ দেট আৰ ইনকমপ্লিট অৰ কণ্টেইন মিছ ইনফৰমেশ্যন অৰ এন ইনএক্টিভ একাউণ্ট নাম্বাৰ provided by the applicant will be subject to cancellation. It is essential that the applicant ensures the accuracy and completeness of the application. অর্থাৎ যদি ইনকমপ্লিট এপ্লিকেশ্যন হয় আবেদন আপোনালোকে আবেদন কৰাৰ সময়ত যদি সম্পূৰ্ণকৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণকৈ নকৰে বা যদি আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো ভুল কৈ দিয়ে তেনেহ'লে এইটো ৰিজেক্ট কৰা হ'ব বা কেনচেল কৰি দিয়া হ'ব এই এপ্লিকেশ্যনটো তাৰপিছতে আছে কোৱান্টাম অফ ফাইনেন্সিয়েল এছিষ্টেঞ্চ এই কিমান টকা দিয়া হ'ব ইয়াতে লিখা আছে ফৰ ইউজি কোৰ্ছৰ বাবে যিসকলে আবেদন কৰিব যদি স্কলাৰশ্বিপটো তেওঁলোকে লাভ কৰে তেনেহ'লে মাহে তেওঁলোকে 450 টকাকৈ লাভ কৰিব আনহাতে পিজি কোৰ্ছৰ বাবে যদি কোনো ছাত্ৰ এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম হয় তেনেহ'লে মাহে 500 টকাকৈ লাভ কৰিব তাৰপিছত আছে কেনেদৰে এপ্লাই কৰিব ইয়াতে লিখা আছে আপোনালোকৰ এপ্লাই কৰাৰ বাবে এই যিটো ৱেবছাইট এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব 8 নৱেম্বৰৰ পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 20 নৱেম্বৰ পৰ্যন্ত আবেদন প্ৰক্ৰিয়া চলিব তো আপোনালোকে এই সময়ৰ ভিতৰত আবেদন কৰিব যদি আপুনি এই স্কলাৰশ্বিপৰ বাবে যোগ্য আছে তেনেহ'লে এই যিটো ৱেবছাইট http/ তাৰপিছতে আছে dheoperations.assam.gov.in
এই যেটো স্কলাৰশ্বিপৰ ৱেবছাইট দিয়া হৈছে এই স্কলাৰশ্বিপৰ ৱেবছাইটটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম ইয়াৰ পৰা আপোনালোকে ইজিলি ক্লিক কৰি আবেদন কৰিব পাৰিব ইয়াৰ পিছতে আছে যে আফটাৰ ফাইনেল সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ্ম এণ্ড প্ৰিণ্ট কপি অফ অনলাইন এপ্লিকেশন মে বি সাবমিটেড টু দ্য কনসাৰ্ন ৰেজিষ্টাৰ or principal or head of the institute along with the necessary copies of certificate or document অর্থাৎ ইয়াতে কোৱা হৈছে যে আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে যি ৰিসিপ্টখন লাভ কৰিব আবেদন কৰিছে বুলি এই ৰিসিপ্টখন আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট কৰি এইটো নিজৰ কলেজৰ হেড অফ দা ইনষ্টিটিউট বা প্ৰিন্সিপালক জমা দিব লাগিব বাকি ডকুমেন্টৰ সৈতে তাৰ পিছতে আছে দি কমিটি কনস্টিটিউটেড এট দা কলেজ ইউনিভাৰ্সিটি লেভেল উইল কম্পাইল এণ্ড ভেৰিফাই the application form and other relevant document as per guideline তো কলেজৰ যি কমিটি এইটোৱে বা ইউনিভাৰ্সিটিৰ যিটো কমিটি গঠন কৰা হ'ব এই কমিটিয়ে আপোনাৰ এই যিটো এপ্লিকেশনৰ ফৰ্ম বা বাকি যিবোৰ ডকুমেন্ট এইবোৰ ভালদৰে এবাৰ চেক কৰিব গাইডলাইন অনুসৰি তাৰ পিছতে লিখা আছে আফটাৰ ভেৰিফিকেশন the concerned principal or head of the institution will submit the valid online application form along with all relevant certificate or document with a statement to the Directorate of Higher Education Assam Kahelipara অর্থাৎ এইবোৰ ভেৰিফিকেশন হৈ যোৱাৰ পাছতে এই যেটো ভ্যালিড অনলাইন এপ্লিকেশন এইটো তেওঁলোকে Directorate of Higher Educationক জমা কৰিব লাগিব সিল আৰু সিগনেচাৰৰ সৈতে আৰু এইটো দিয়াৰ সময় হৈছে 6 ডিসেম্বৰ লৈকে বা 6 ডিসেম্বৰ আৰু ইয়াৰ পূৰ্বে নিজৰ কলেজ বা ইউনিভাৰ্সিটিৰ পৰা এইটো সিল আৰু সিগনেচাৰ দি ভেৰিফিকেশন কৰাৰ পাছতে Directorate of Higher Educationত সাবমিট কৰিব লাগিব তো এয়াই হৈছে আপোনালোকৰ সম্পূৰ্ণ প্ৰসেস যে কিদৰে আপোনালোকে আবেদন কৰিব বা কোনে এই স্কলাৰশ্বিপৰ বাবে যোগ্য কিমান মাৰ্কস লাগিব সকলো তথ্য মই আপোনালোকক জনাই দিছো তো আপোনালোকে এই খবৰটো আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু আবেদনৰ বাবে আপোনালোকে এই যেটো ৱেবছাইট মই কৈছিলো এই ৱেবছাইটটোত ভিজিট কৰি ইয়াতে আহি আপোনালোকে ফাৰ্স্ট ৰেজিষ্টাৰ কৰিব তাৰ পিছতে লগইন কৰি এইটোত আপোনালোকে সকলো তথ্য সুন্দৰকৈ দিব যাতে কোনো ধৰণৰ ৰং ইনফৰমেশন নিদিয়ে তাৰ পিছতে প্ৰিন্ট আউট যেটো লাভ কৰিব এইটো নিজৰ কলেজ বা ইউনিভাৰ্সিটিত জমা কৰিব এইদৰে আপোনালোকৰ এই যেটো স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া এইটো সম্পন্ন হ'ব তো সকলোকে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো যদি ভাল পায় তেনে হলে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ